Hello everyone, welcome to my online class economics. ছাত্ৰ ছাত্ৰীসকল আজি মই HS ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ আৰু BA ফাৰ্ষ্ট সেমিষ্টাৰৰ ইকনমিক্সৰ যোগান নামৰ অধ্যায়টোৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্ন হ'ল হোৱাট ইজ সাপ্লাই? অৰ্থাৎ যোগান কি? ডিস্টিংগুইশ বিটুইন ইন্ডিভিজুৱেল সাপ্লাই এণ্ড মাৰ্কেট সাপ্লাই। ব্যক্তিগত যোগান আৰু বজাৰ যোগানৰ পাৰ্থক্য লিখা। এনসাৰটো এনেদৰে লিখিবা। Supply refers to quantity of a commodity that a firm is willing and able to offer for a sale at a given price during a given period of time. অৰ্থাৎ বিক্ৰেতাই নিৰ্দিষ্ট সময়ত বিভিন্ন দামত বিক্ৰী কৰিব বিচৰা সামগ্ৰী এটাৰ পৰিমাণক যোগান বোলে। নাইবা সহজ ভাষাত এনেদৰে লিখিব পাৰা, উৎপাদনৰ যিটো অংশ বিক্ৰেতা এজনে বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ আহে সেই অংশটোকে যোগান বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰোঁ ব্যক্তিগত যোগান আৰু বজাৰ যোগানৰ পাৰ্থক্য। ইণ্ডিভিজুৱেল সাপ্লাই ৰিফাৰ্ছ টু কোৱান্টিটি অফ এ কমোডিটি that an individual firm is willing and able to offer for sale at a given price during a given period of time. অৰ্থাৎ ব্যক্তিগত যোগান কাক বোলে? যে ব্যক্তিগত যোগান হৈছে সামগ্ৰী এটা সেইখিনি পৰিমাণ যিখিনি এজন বিক্ৰেতাই বা এটা ফাৰ্মে নিৰ্দিষ্ট দামত বিক্ৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, অৰ্থাৎ বিক্ৰী কৰিব বিচাৰে। অৰ্থাৎ বিক্ৰেতা এজনে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দামত বিক্ৰী কৰিব বিচৰা সামগ্ৰী এটাৰ পৰিমাণক ব্যক্তিগত যোগান বোলে। অন দ্য আদাৰ হেণ্ড, market supply refers to quantity of a commodity that all the firms are willing and able to offer for sale at a given price during a given period of time. বিক্ৰেতাসকলে নিৰ্দিষ্ট দামত বিক্ৰী কৰিব খোজা সামগ্ৰীৰ পৰিমাণসমূহক বজাৰ যোগান বোলে। অৰ্থাৎ ব্যক্তিগত যোগানৰ সমষ্টি হৈছে বজাৰ যোগান। ছাত্ৰ ছাত্ৰীসকল চোৱা, ইণ্ডিভিজুৱেল সাপ্লাই আৰু মাৰ্কেট সাপ্লাই ডিফাৰেন্স হৈছে দুটা ৱাৰ্ড কম বেছি। ইণ্ডিভিজুৱেল সাপ্লাই ক্ষেত্ৰত আমাৰ শব্দটো আছিল এন ইণ্ডিভিজুৱেল ফাৰ্ম, অৰ্থাৎ এজন ব্যক্তিগত বা এটা ব্যক্তিগত ফাৰ্ম বা এজন বিক্ৰেতা। আনহাতে মাৰ্কেট সাপ্লাই ক্ষেত্ৰত তুমি চোৱা, এইটো হ'ব অল দ্য ফাৰ্মছ, অৰ্থাৎ আটাইবোৰ ফাৰ্ম বা আটাইবোৰ বিক্ৰেতাসকলে বিক্ৰী কৰিব খোজা সামগ্ৰীৰ পৰিমাণ। অৰ্থাৎ ব্যক্তিগত যোগান হৈছে ফৰ এ ছিংগল সেলাৰ, আনহাতে বজাৰ যোগান হৈছে অল দ্য সেলাৰ্ছ, ফৰ অল দ্য সেলাৰ্ছ। এজন বিক্ৰেতাই কিমানখিনি বিক্ৰী কৰিব বিচাৰে সেইটো হৈছে ব্যক্তিগত যোগান, আৰু বিক্ৰেতাসকলে কিমান পৰিমাণ বিক্ৰী কৰিব বিচাৰে বা বিক্ৰী কৰে সেইখিনি পৰিমাণক কোৱা হয় বজাৰ যোগান। অৰ্থাৎ ব্যক্তিগত যোগানৰ সমষ্টি হৈছে বজাৰ যোগান। নেক্সট প্ৰশ্ন, ডিস্টিংগুইশ বিটুইন ষ্টক এণ্ড সাপ্লাই। মজুত আৰু যোগানৰ পাৰ্থক্য লিখা। এনসাৰ এনেদৰে লিখিবা যে ষ্টক ইণ্ডিকেটছ এ ফিক্সড কোৱান্টিটি। অন দ্য আদাৰ হেণ্ড, সাপ্লাই ৰিফাৰ্ছ টু দ্য কোৱান্টিটি হুইচ এ প্ৰডিউচাৰ ইজ উইলিং টু অফাৰ ফৰ চেল। অৰ্থাৎ মজুতে এটা নিৰ্দিষ্ট পৰিমাণৰ স্থিৰ পৰিমাণক বুজায়, আনহাতে যোগান হৈছে সেইটো পৰিমাণ যিখিনি এজন বিক্ৰেতাই বিক্ৰী কৰিব বিচাৰে। ষ্টক ৰিলেটছ টু এ পাৰ্টিকুলাৰ পইণ্ট অফ টাইম। মজুত এটা নিৰ্দিষ্ট সময়বিন্দুৰ লগত জড়িত, আনহাতে সাপ্লাই ৰিলেটছ টু পিৰিয়ড অফ টাইম, আৰু যোগান সময়কালৰ লগত জড়িত। আৰু এটা লিখিব পৰা, ষ্টক ইজ এ ষ্টেটিক কনচেপ্ট, অৰ্থাৎ মজুত হৈছে এটা স্থিতিশীল ধাৰণা। অন দ্য আদাৰ হেণ্ড, সাপ্লাই ইজ এ ডাইনামিক কনচেপ্ট, যোগান হৈছে এটা গতিশীল ধাৰণা। ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট। এতিয়া প্ৰশ্নটো হৈছে ডিটাৰমিনেণ্টছ অফ ছাপ্লাই। মেনশ্যন এনি ফ'ৰ ডিটাৰমিনেণ্টছ অফ ছাপ্লাই, অৰ্থাৎ যোগান কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যিকোনো চাৰিটা কাৰণ উল্লেখ কৰা। এনচাৰটো তুমি এনেদৰে লিখিব পাৰা, দেয়াৰ আৰ ছেভেৰেল ইম্পৰ্টেণ্ট ফেক্টৰ্ছ দ্য ডিটাৰমাইন ছাপ্লাই অফ এ কমোডিটি। সামগ্ৰী এটাৰ যোগানৰ ওপৰত বিভিন্ন কাৰকে প্ৰভাৱ পেলাব পাৰে। সাম অফ ইম্পৰ্টেণ্ট ফেক্টৰ্ছ এফেক্টিং ছাপ্লাই আৰ, এইবোৰৰ ভিতৰত প্ৰধান কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। নাম্বাৰ 1, প্ৰাইচ অফ দ্য গিভেন কমোডিটি। দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ডিটাৰমাইনিং the supply of a commodity is its price.
অৰ্থাৎ সামগ্ৰী এটাৰ যোগানৰ ওপৰত প্ৰভাৱ পেলোৱা এটা প্ৰধান কাৰক হৈছে সামগ্ৰীটোৰ দাম। ইন জেনেৰেল, as price increases, the quantity supplied of the given commodity also rises. অৰ্থাৎ সাধাৰণতে দেখা যায় বস্তুটোৰ দাম যেতিয়া বাঢ়ি যায় তেতিয়া সামগ্ৰীটোৰ যোগান বাঢ়ি যায়, বস্তুটোৰ দাম যেতিয়া কমি যায় তেতিয়া সামগ্ৰীটোৰ যোগানো কমি যায়। 2 নম্বৰটো লিখিবা prices of other goods, অন্যান্য সামগ্ৰীৰ দাম। অন্যান্য সামগ্ৰীৰ দামৰ ক্ষেত্ৰত তুমি এইখিনি লিখিব পাৰা The supply of commodity depends not only on its price but also on the prices of other commodities. যে সামগ্ৰী এটাৰ যোগান যে কেৱল দামৰ সামগ্ৰীটোৰ দামৰ ওপৰতে নিৰ্ভৰ কৰে তেনে কথা নহয়, অন্যান্য সামগ্ৰীৰ দামৰ ওপৰতো নিৰ্ভৰ কৰে। When price increases of other goods, then supply of that goods increases. অৰ্থাৎ যিটো সামগ্ৰীৰ দাম বৃদ্ধি পায় সেই সামগ্ৰীটোৰ যোগান বৃদ্ধি পায়। অৰ্থাৎ মই যিটো বস্তু উৎপাদন কৰি আছোঁ সেই বস্তুটোতকৈ আন সামগ্ৰীটোৰ দাম যদি বাঢ়ি যায় তেনেহ'লে মোৰ তাত লাভ বেছি হ'ব। সেইকাৰণে বৰ্তমানৰ প্ৰডাকশ্যন বা বৰ্তমানৰ যোগানটো মই হ্ৰাস কৰি অন্য সামগ্ৰীৰ যোগান বঢ়োৱাৰ কাৰণে মই কি কৰিম, চেষ্টা কৰিম। 3 নম্বৰ লিখিবা প্ৰাইজেছ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অৰ ইনপুটছ, অৰ্থাৎ উৎপাদনৰ উপাদানসমূহৰ দাম বা উপাদান ব্যয়। ইয়াতে তুমি লিখিবা ইনক্ৰিজেছ ইন প্ৰাইজেছ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইনক্ৰিজেছ দ্য ছাপ্লাই অফ এ কমডিটি, অৰ্থাৎ সামগ্ৰী এটা বনোৱাতে যিবোৰ উপাদান ব্যৱহাৰ কৰা হয় সেই উপাদানসমূহৰ দাম যদি বাঢ়ি যায়, উপাদান ব্যয় যদি বাঢ়ি যায় তেনেহ'লে সামগ্ৰীটোৰ যোগান কমি যায়। অন দ্য আদাৰ হেণ্ড, ডিক্ৰিজ ইন প্ৰাইচ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইনক্ৰিজেছ দ্য ছাপ্লাই ডিউ টু ফেল ইন কষ্ট অফ প্ৰডাকশ্যন। কিন্তু যেতিয়া উপাদান ব্যয় কমি যায়, অৰ্থাৎ উৎপাদনৰ উপাদানসমূহৰ মূল্য যেতিয়া কমি যায় তেতিয়া ব্যয়ৰ পৰিমাণ কমি যায়, সেইকাৰণে সেই সামগ্ৰীটোৰ যোগান বৃদ্ধি পাবলৈ ধৰে। তেনেহ'লে সহজকৈ মনত ৰাখিবা, তোমালোকে যিটো সামগ্ৰী উৎপাদন কৰিবা সেইটো সামগ্ৰী উৎপাদন কৰোঁতে যদি ব্যয় বেছি হয় তেনেহ'লে সামগ্ৰীটোৰ যোগান কমি যাব। যিটো সামগ্ৰী উৎপাদন কৰিবা সেইটো সামগ্ৰীৰ উৎপাদন ব্যয় যদি কম হয় তেনেহ'লে সামগ্ৰীটোৰ যোগান বৃদ্ধি পাব। 4 নম্বৰ পইণ্টত লিখিবা ষ্টেট অফ টেকন'লজি। টেকন'লজিকেল চেঞ্জেছ ইনফ্লুৱেঞ্চ দ্য ছাপ্লাই অফ এ কমডিটি, অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তনেও সামগ্ৰী এটাৰ যোগানৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এডভান্সড এণ্ড ইম্প্ৰুভ টেকন'লজি ৰিডিউচেছ দ্য কষ্ট অফ প্ৰডাকশ্যন হুইচ লিডছ টু ইনক্ৰিজ দ্য ছাপ্লাই। প্ৰযুক্তিবিদ্যাৰ উন্নয়ন হ'লে সামগ্ৰী এটা উৎপাদন ব্যয় কমি যায়, সেইকাৰণে সামগ্ৰীটোৰ যোগান বৃদ্ধি পায়। অন দ্য আদাৰ হেণ্ড, টেকন'লজিকেল ডিগ্ৰেডেশ্যন উইল ইনক্ৰিজ দ্য কষ্ট অফ প্ৰডাকশ্যন। প্ৰযুক্তিবিদ্যাৰ যদি অৱনতি হয়, প্ৰযুক্তিবিদ্যা যদি ভাল নহয় তেনেহ'লে উৎপাদন ব্যয়টো বাঢ়ি যায়। ইট উইল লিড টু ডিক্ৰিজ ইন ছাপ্লাই, আৰু এইটোৱে কি কৰিব, যোগানৰ পৰিমাণ হ্ৰাস কৰিব। অৰ্থাৎ প্ৰযুক্তিবিদ্যা বা উৎপাদন পদ্ধতি যদি আধুনিক হয় তেনেহ'লে কম খৰচত বেছি বস্তু উৎপাদন কৰিব পৰা যাব, অৰ্থাৎ সামগ্ৰীটোৰ যোগান বাঢ়ি যাব। কিন্তু প্ৰযুক্তিবিদ্যা বা উৎপাদন পদ্ধতিটো যদি পুৰণিকলীয়া হয়, সন্তোষজনক নহয়, তেনেহ'লে উৎপাদন ব্যয় বাঢ়ি যাব, অৰ্থাৎ সামগ্ৰীটোৰ যোগান লাহে লাহে কমি যাব। ছাত্ৰ ছাত্ৰীসকল, এইবোৰৰ উপৰিও তুমি লিখিব পৰা আৰু পইণ্ট কিছুমান যেনে গভৰ্ণমেণ্ট পলিচি increases in tax rises the cost of production and thus reduces the supply. On the other hand, tax concessions and subsidies increase the supply. অৰ্থাৎ যদি কৰৰ পৰিমাণ চৰকাৰে বৃদ্ধি কৰে তেলে উৎপাদন ব্যয় বৃদ্ধি পায়, ফলস্বৰূপে সামগ্ৰীটোৰ যোগান কমি যায়। আনহাতে কৰৰ পৰিমাণ যদি চৰকাৰে হ্ৰাস কৰে উৎপাদন ব্যয়টো কমি যায়, ফলস্বৰূপে সামগ্ৰীটোৰ যোগান বৃদ্ধি পায়। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাটো মই যোগান মানে কি, যোগান আৰু মজুতৰ পাৰ্থক্য আছে নেকি, যোগান বা বিশেষকৈ বজাৰ যোগান কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এই সম্পৰ্কে আলোচনা কৰিলোঁ। মই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে মই বুজোৱাৰ বাবে চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোক অলপ হ'লে উপকৃত হ'বা। আমি কাইলৈ ছাপ্লাই ফাংচন, ছাপ্লাই শিডিউল আৰু ছাপ্লাই কাৰ্ভ এই সম্পৰ্কে তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোক ভালে থাকা, সুস্থ থাকা, ধন্যবাদ।